আমাৰ গৌৰৱ ডাঙৰীয়াই যেতিয়াৰ পৰা সভাপতি দায়িত্ব ল'লে তেখেতে আমাক প্ৰতিটো জিলাত অবজাৰ্ভাৰ তেখেতে নিয়োগ কৰিলে। অবজাৰ্ভাৰ গৈ কেনেধৰণৰ সংগঠন চলি আছে আৰু কেনেধৰণে আমি ২৬ৰ কাৰণে প্ৰস্তুতি কৰিব পাৰি, আমাৰ ইয়াত ক'ত কেৰণ আছে, কেনেধৰণৰ সংগঠনটো আৰু অধিক শক্তিশালী হ'ব, গৌৰৱ ডাঙৰীয়াই আমাক নিৰ্দেশ দিলে আৰু গৌৰৱ ডাঙৰীয়াৰ নিৰ্দেশ মতে আমি গোৱালপাৰা জিলাত ইতিমধ্যে আমি আহিছোঁ। আৰু আজি গোৱালপাৰা জিলাৰ আজি আমাৰ তৃতীয় দিন। আমাৰ জলেশ্বৰ ব্লকত আজি সভাখন অনুষ্ঠিত হৈছিলে। এতিয়া জলেশ্বৰ ব্লকত ইয়াতো কিছু প্ৰতি-অভিযোগ আছে। ইয়াত কাৰোবাৰ ব্লকৰ ওপৰতো আছে, কাৰোবাৰ বিধায়কৰ ওপৰত থাকিব পাৰে, সেইটো আমাৰ কংগ্ৰেছৰ নিজৰ ভিতৰৰ কথা। কিন্তু আমি গোটেই কথাবিলাক চাবৰ কাৰণে ইয়াত আহিছোঁ আৰু ইয়াত আমি সকলোৱে অভিযোগ শুনিছোঁ। ইতিমধ্যে আমি চাওক, দলটো আমাৰ সংগঠনটো শক্তিশালী কৰিবলৈ হ'লে আমি সকলোৱে কথা শুনিব লাগিব। সেইকাৰণে সকলোৱে কথা শুনিছোঁ আৰু অকণমান খামখেয়ালি হয়, মনৰ অমিল হয়। আৰু কংগ্ৰেছত এইটো এটা সৰু কথা, তাৰমানে এইটো আৰু আপুনি কাইলৈ দেখিব, এতিয়া একেলগে দেখিছে সকলোৱে একেলগে কংগ্ৰেছ জিন্দাবাদ চিঞৰিছে, ৰাহুল গান্ধী জিন্দাবাদ চিঞৰিছে, গৌৰৱ গগৈ জিন্দাবাদ চিঞৰিছে। এয়া হ'ল আমাৰ কংগ্ৰেছ। গতিকে এইটো পৰিয়াল আমি সকলোৱে অভিযোগ শুনিছোঁ আৰু সকলো অভিযোগৰ ভিত্তিত আমি এটা ৰিপৰ্ট আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি ছাবমিট কৰিম। আচলতে নহয়, এয়া ২৬ক চাওক, আমাৰ আজি আপুনি দেখিছে এই কেৰণবিলাক আজিয়ে শেষ হ'ল বুলি ধৰি লওক। মানুহৰ যিটো অভিযোগ আছে আজি ক'লে আৰু সেই অভিযোগ ভিত্তিতে আমাৰ গোটেই ২৬ৰ ৰণকৌশল তৈয়াৰ হ'ব। আৰু আপোনালোকে চাওক, ইয়াত কংগ্ৰেছটো শক্তিশালী কাৰণে যিবিলাক জেগাত কংগ্ৰেছ বেছি শক্তিশালী সেইবিলাক জেগাতে এনেধৰণৰ সৰু সৰু কিছু ঘটনা হয়। কিন্তু এইটো আমাৰ নিজৰ ভিতৰৰ ঘটনা, ভাইকাৰ ভিতৰৰ ঘটনা। এইটো ইতিমধ্যে আমাৰ মিলোৱা হৈ গৈছে, সকলোৱে একত্ৰিতভাৱে মিলি পেলাই সিহঁত সিদ্ধান্ত লৈছে যে আমি সকলোৱে আমাৰ নিজৰ কথাবিলাক আপোনালোকে দাঙি ধৰিম। আপুনি ইতিমধ্যে এটি আকাৰো দিছে, দাঙি ধৰিছে, আমি লৈ পেলাই আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক ইতিমধ্যে এইখিনি ছাবমিট কৰিম। আৰু এটা কথা যে জলস্তৰ সমস্যা চাওক, এতিয়াতো আপুনি চাওক, আজিৰ তাৰিখত যিটো সমষ্টি পুনৰুদ্ধাৰ কৰিলে এইটো কমপ্লিট ৰাজনৈতিকভাৱে কৰা হৈছে। ইয়াত আপোনালোকে দেখিছে কিছু অঞ্চল কৰ্তন কৰিছে, কিছু অঞ্চল কাটিছে আৰু বিশেষ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা হৈছে। গতিকে আমাৰ ইয়াত যদিও দুটা ব্লক সোমাইছে, ইয়াত সংগঠন অধিক শক্তিশালী হ'ব আৰু নতুনকৈ সোমোৱা মানুহখিনিৰ লগতো অকণ চিনাকিটো কম হৈছে, মানুহখিনি এতিয়া ইতিমধ্যে চিনাকি হৈছে। গতিকে ইয়াত কংগ্ৰেছৰ যথেষ্ট শক্তিশালী হৈ আছে। আৰু ২৬ত আপুনি লিখি থওক ১০০% এই জলচৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী যোনেই টিকেট নাপাওক জয়যুক্ত হ'ব। চাইছোঁ ব্লক কমিটি আমি চাইছোঁ, তেওঁলোকৰ যিখিনি মানে ষ্ট্ৰাকচাৰটো আছে, ব্লক কমিটি, মণ্ডল কমিটি, বুথ কমিটি আজি আমি লৈছোঁহে। এইখিনি লৈ পেলাই যদিহে কিবা পৰিৱৰ্তন কৰিবলগীয়া আমি কৰিম। আৰু য'ত দেখিছোঁ সংগঠন শক্তিশালী হৈ আছে, ইয়াত চাওক কিছু অভিযোগ কিছু ব্যক্তিগত কাৰণত থাকে, সেইবিলাক আমি শুনিছোঁ সকলোৱে। গতিকে তাৰপিছত আমি সামগ্ৰিকভাৱে গোটেই কথাখিনি আমি চিন্তা কৰি এটা সিদ্ধান্ত ল'ম। গতিকে আজি আমি একো ক'ব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।